ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী মহোদয়ে সমকামৰ সমদৰমহাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে লৈছে ডাঙৰ সিদ্ধান্ত। আজি ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত এলানি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। সেইমতে এই কৰ্মচাৰীসকলে আজি 11 নৱেম্বৰত ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিব। পৰৱৰ্তী পৰ্যায়ত 12-13 নৱেম্বৰত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়সমূহত আৰু 18 পৰা 19 নৱেম্বৰত জিলা পৰিষদ তথা জিলা আয়ুক্তৰ কাৰ্যালয়সমূহত কৰ্মবিৰতি পালন কৰিব। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে এই কথা ঘোষণা কৰিছে। পৰিষদৰ তৰফৰ পৰা এই কথা জানিবলৈ দি কয় যে বিভাগটোত ঠিকাভিত্তিত কাম কৰি থকা গাঁও পঞ্চায়ত সমন্বয়ক, অভিযন্তা, গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক, সামাজিক সহায়ক, ব্লক প্ৰগ্ৰেম মেনেজাৰ, জিলা প্ৰগ্ৰেম মেনেজাৰ, RDMP প্ৰবন্ধক, লগতে ADPM, PMAYG, ADPM, NSAP, অতিৰিক্ত জিলা প্ৰগ্ৰেম মেনেজাৰ, জিলা পৰিষদ আৰু জিলা প্ৰজেক্ট মেনেজাৰ, জিলা পৰিষদসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰিব। উল্লেখযোগ্য যে ASRLMৰ কৰ্মচাৰীসকলৰ শেহতীয়াভাৱে চৰকাৰে দৰমহা বৃদ্ধিৰ যুঁজা কৰাৰ পিছতে জাঙুৰ খাই উঠিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ এইসকল কৰ্মচাৰী। কাৰণ দীৰ্ঘদিন ধৰি ন্যূনতম মজুৰিৰে এইসকল কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আহিছে। গতিকে তেওঁলোকৰো দৰমহা বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰি আহিছে আৰু পুনৰবাৰ সেই দাবীৰ অংশস্বৰূপে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।